কেনেকৈ ক'ব পাৰিছ হা? এই বুঢ়ী মাৰক অকলে ঘৰত এৰি থৈ মনিকাক বিয়া কৰাই শহুৰৰ ঘৰত থাকিবলৈ যাবি? তই এইবোৰ কি কৈছ এবাৰ ভাবি চাইছনে? তই কথাবোৰ কিবা অকণো বুজি নাপাও। তইনো ঘৰখনত অকলে থাকিলে হয় কি হা? ইমান দিনেতো মই বাহিৰতে আছিলো হা। এতিয়া মই মনিকাক ভাল পাই বিয়া কৰাব খুজিছো। তাই ঘৰত যদি মই ঘৰ যোৱা হৈ নাথাকো তেতিয়া তাই মোৰ লগত বিয়াত নবহে। আৰু মই তাইৰ লগত বিয়াত বহি সিহঁতৰ ঘৰ যোৱা হৈ থাকিলে দেউতাকে মোক কোম্পানীত এটা ভাল চাকৰি দিব আৰু থকা খোৱাৰ পৰা ধৰি লৈ টেনচনে নাই। মই এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিম। তই কিয় মোৰ সুখৰ কথা নাভাব হা? তাৰমানে তোৰ মোতকৈ সেই সুখবোৰহে ডাঙৰ হ'ল হা? তই এতিয়া টকা পইচাৰ বাবে তই অকমান সুখৰ বাবে সেই অকলশৰীয়া বুঢ়ী মাৰক ঘৰত অকলে এৰি থৈ যাবি হা? তই কেনেকৈ মোৰ লগত এনেকৈ কৰিব পাৰ? দেউতাই ঢুকুৱাৰ দিন ধৰি আইতাৰ ঘৰত কাম বন কৰি তোক মই ইমান ডাঙৰ কৰিলো। এতিয়া নিজে কিবা এটা কৰি খুটি খাব পৰা হলি ভাবিছিলো মোৰ অকমান শান্তি হ'ব। দুয়োটাই মিলি ঘৰখনত থাকিম, ছোৱালী এজনী বিয়া কৰাই আনিম আৰু সুখেৰে থাকিম। কিন্তু তই এইবোৰ কি ভাবিছ? অ মা, কি একেটা কথাকে বুজি নোপোৱাৰ দৰে কৈ আছ কচোন? তোক জানো মই অকলে এৰি দিম বুলি কৈছো। মাজে মাজে আহি থাকিম আৰু প্ৰয়োজনীয় বস্তুবোৰ দি থৈ যাম নহয়। কেলেনো একেবাৰে অকৰা মানুহৰ লিখিয়াকে কথাবোৰ কৈছ? হ'ব দে, জনা আছে চহৰত ধনী মানুহৰ ঘৰত জোৱাই হ'বলৈ গৈ এই গাঁৱত থকা মাৰক কিমান মনত পেলাবি জনা আছে। সেইবোৰ মানুহৰ ঘৰলৈ এবাৰ যোৱাৰ পাছত আৰু ওলাই আহিব নোৱাৰ। তইহে এইবোৰ অদৰকাৰী কথা ভাবি মূৰটো গৰম কৰি আছ। মই আহিম বুলি কৈছো নহয়। মই আহিম বুলি কোৱাৰ পিছত তইনো এইবোৰ কি কথা ভাবি আছ? তই একো চিন্তাই নকৰিবি, মই আহি তোৰ খবৰ খাতি চব লৈ থাকিম নহয়। হ'ব দে বোপাই, তই মোক আৰু বুজাব নালাগে। যা, তই য'তেই শান্তি পাৱ ততেই থাক। তোৰ সুখতেই মোৰ সুখ। যা, তই মনিকাক বিয়া কৰাই সিহঁতৰ ঘৰতেই থাকিবি। যা, কেতিয়াবা মনত পৰিলে এপাক মাৰৰ ওচৰলৈ আহিবি। যা। এইজনীহে মোৰ আচল মা। তই যে মোৰ মনৰ কথাটো বুজি পালি। মা, তই চিন্তাই নকৰিবি। তোক মাজে সময় মই মনিকাহঁতৰ ঘৰলৈ লৈ যাম নহয়। তই একেবাৰে চিন্তা নকৰিবি দেই। এতিয়া মই গৈ থাকো মা, তই অসন্তোষ কৰি নাথাকিবি। তোলৈ মই ফোন কৰি দিম, তই ওলাই যাবি। মই বাটৰ পৰা তোক লৈ যামহি। বিয়াৰ দিনাখন তই থাকিব লাগিব নহয় আকৌ মন্দিৰত। যাও বোপাই, তই সুখত থাকগৈ। যা, এতিয়া আৰু তোক মই শাসন কৰিব পৰা সেই মাৰ এজনী হৈ থকা নাই। এতিয়া তই আনৰ শাসনৰ বলি হলি। যাৰ কথা শুনি তই সেই বুঢ়ী মাৰক অকলে থৈ ধনী ঘৰৰ ছোৱালী বিয়া কৰাই সেইখন ঘৰত থাকিবলৈ লৈছ। দেউতাৰে ঢুকুৱাৰ পাছত কিমান যে কষ্ট কৰি আৰু তাৰ ঘৰত হাজিৰা কৰি তোক মই পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰিছিলো। কিন্তু চহৰলৈ গৈ তই মোৰ বাবে এইটোহে খবৰ আনিলি। সপোনতো ভবা নাছিলো মোৰ একমাত্ৰ সন্তানটোহে মোক এনেকৈ এৰি থৈ যাব বুলি। লুকিং so beautiful. দুইটাকে ইমান ধুনীয়া লাগিছে। ক'ত যাব ওলাইছানো তোমালোক? আমি অলপ শ্বপিং কৰি আহোঁ। তুমি যাবা নেকি আমাৰ লগত? যাব পাৰি বাৰু, এনেহে আছো আৰু ঘৰত। ব'লক মা, আপুনি ঘৰত অকলে থাকি বৰিংহে পাব। ব'লক, আমি আটাই মিলি ৰেষ্টুৰেণ্টত খাই বৈ ধুনীয়াকৈ আহিম আৰু। পাপা অহা দেৰিয়ে হ'ব নহয় চাগৈ। ঠিকেই কৈছা দিয়া। আইঐ দেহি, মোৰ যে জোৱাইটো একেবাৰে সাথী পালো। ইমান চিন্তা কৰি মোৰ কথা। দেখিছা মা, মই তোমাক কৈছিলো নহয় মই এনেকুৱা এটা ল'ৰা পতাম যিটো আমাৰ বহুত পচন্দৰ হ'ব। এতিয়া কোৱাচোন, তোমাক মই কোৱা কথাটো সঁচা হ'লনে? তুমি কোৱাৰ দৰেই আমি প্ৰণয়ক পাইছো। বহুত ভাল দেই, সঁচাকৈ তোমাক আমি সাথী পাইছো। তুমি আমাৰ জোৱাই নহয়, ল'ৰা। পিছে মা, মই এটা কথা ভাবিছিলোঁ। গাঁৱত মোৰ মা অকলে থাকে। মাক বাৰু অলপমান দিনৰ কাৰণে হ'লেও ইয়ালৈ আনিব পাৰিম নেকি বাৰু? এইখন ঘৰ ৰখাবাহি? নাই নালাগে দেই। মই আকৌ তোমাৰ সেই গাঁৱলীয়া মাৰ এজনী ইয়ালৈ অহাৰ পাছত চাদৰ মেখেলা পিন্ধি উৰণি লৈ একেবাৰে গাঁৱলীয়া বোৱাৰীজনী থাকিব নোৱাৰো। তোমাক গাঁৱলীয়া হৈ থাকিবলৈ কোৱা নাই নহয়। তুমি যেনেকৈ মন যায় তেনেকেই থাকিবা। মায়ে ইয়ালৈ আহিলে অকণ শান্তি পাব দিয়াচোন, ঘৰত অকলে থাকে যেতিয়া। নহয় মানে তোমালোকে যদি বেয়া পোৱা নালাগে বাৰু। তোমাৰ মাক তুমি ইয়ালৈ আনিব পাৰিবা, কিন্তু এটা চৰ্তত। চৰ্ত? কি চৰ্ত? তোমাৰ মায়ে এইখন ঘৰত যিমান দিন থাকিব সিমান দিন এইখন ঘৰৰ সকলো কাম বন কৰিব লাগিব। কাৰণ তুমিতো জানাই মই পইচা পাতি বহুত জোখত খৰচ কৰোঁ। জাহা তাহা মই খৰচ কৰিব নোৱাৰোঁ। গতিকে তোমাৰ মা অহাৰ বাবে এইখন ঘৰত আৰু এটা খৰচ বাঢ়িল। গতিকে সেই খৰচখিনি মই তোমাৰ মাৰ আহিলে আমাৰ ঘৰত কাম কৰা ছোৱালীজনী আহিবলৈ বন্ধ কৰি দিম।
আৰু সেই খৰচটোত তোমাৰ মা পোহপালন দিব পাৰিম গতিকে তুমি যদি বেয়া নোপোৱা তুমি মান্তি হোৱা যদি আনিব পাৰা মোৰ কোনো আপত্তি নাই আমাৰ মায়ে চব কাম জানে নহয় কাম কৰিবলৈ আমাৰ মায়ে একে ৰখিয়ে নাথাকে আৰু চব কাম জানে চিন্তাই কৰিব নালাগে তেতিয়াহ'লে মই কাইলৈকে গৈ মাক লৈ আহিমগৈ নেকি গাঁৱৰ পৰা আৰু হ'ব এতিয়া সেইবোৰকে আলোচনা কৰি থাকিব নালাগে ব'লা দেৰিয়ে হ'ব এতিয়া হয় দিয়া ব'লা সোনকালে গৈ সোনকালে আহিব লাগিব ফেচবুক খুলিবই নোৱাৰি ইমান ধুনীয়া কাপোৰে ভৰ্তি হৈ পৰিছে এযোৰ ল'বহে লাগিব পাই এসপ্তাহমান হৈছেহে এযোৰ লোৱা আকৌ এযোৰ লৈ ল'ম বাপেকে মা এফালে চাওকচোন মই কাক লৈ আহিলোঁ পালাহি তুমি ভালেই কৰিলা দিয়া লৈ যোৱা এতিয়া তোমাৰ মাক ৰুমটো দেখুৱাই দিয়াগৈ পিয়নি ভালনে আপোনাৰ হয় ভালেই পিছে আপুনি মোক এইবোৰ গাঁৱলীয়া অল মডেলৰ ভাষাত এইবোৰ বিয়নি চেনি মাতি নাথাকিব দেই মা ব'ল তোক মই ৰুমটো দেখুৱাই দিমগৈ শুন মোৰ সেই কাপোৰৰ টোপোলাটো গাড়ীৰ পৰা আনিবলৈ থাকিলে নহয় তই লৈ আনিবিচোন হ'ব মই লৈ আহিমগৈ বাৰু তই ব'লচোন ৰুমটোলৈ ভালেই হ'ল ফিৰিকে এজনী চাকৰণি পালোঁ মই বাৰু সেয়াৰ লগত হাঁহি ভুল কৰিলোঁ নেকি মানুহবোৰচোন কিবা ধৰণৰ ভালদৰে কথা এটা পাতিবলৈ সময় নাই মোক এষাৰ ভালদৰে মাতো নিদিলে ভাল বেয়াও নুসুধিলে কি মানুহ বাৰু এইবোৰ নিজৰ বিচনাখনত শুই এইখনত দেখোন টোপনিয়ে নাই সোনকালে শুই উঠি কিবা কামকে কৰি থাকোঁ ইহঁতৰ মানুহবোৰতো কিমান দেৰিলৈকে শুব ঠিক নাই ময়ে যিখিনি পাৰোঁ কৰি থকাই ভাল হ'ব নেকি এনেইতো মই ইয়াত শুই বহি থাকিব নোৱাৰোঁ ঘৰতো কৰি থকা ইয়াতো মই আৰু বহি থাকিব নোৱাৰোঁ যাওঁ উঠিয়ে যাওঁ আপোনাৰ ল'ৰাই কি আপোনাক ইয়াত টিভি চাবলৈ আনিছিলে নেকি ইয়াত যে একেবাৰে আৰামত বহি টিভি চাই আছে বোৱাৰী কোৱাচোন কিবা হ'ল নেকি মই মানে এনেই থকাতকৈ টিভিটোকে চাই আছিলোঁ মহাৰাণী এনেই আছে হেৰৌ অতখিনি কাম ঘৰত পৰি আছে সেইবোৰ কোনে কৰিব ভাবিছে নেকি আপোনাক ইয়াত বহুৱাই পিতেকে খুৱাবলৈ আনিছে বুলি মোৰ বাথৰুমত কাপোৰ অলপ আছে সেইখিনি ধুই দিয়কগৈ আমি এটা পাৰ্টিত যাওঁ আৰু আমাৰ কাৰণে আজি ভাত বনাব নালাগে আমি মা মই আৰু প্ৰণয় বাহিৰতে খাই আহিম আপুনি নিজে কিবা এটা বনাই খাই ল'ব হয় নেকি হ'ব দিয়া মই বাৰু কৰি থ'ম মণিকাই কি ক'লে শুনিলি নহয় মণিকাই কাপোৰ কানিবোৰ ভালদৰে ধুই থবি তাই লেতেৰা কাপোৰ পিন্ধিব নোৱাৰে ভালকৈ ধুই পখালি পেলাই একদম কমফৰ্ট দি থবি এই কমফৰ্টৰ বটলটো তোক মই দেখুৱাই দিছিলোঁ নহয় সেইটো অকণমান দি দিবি কাপোৰবিলাকত একদম মলিবোৰ ভালকৈ যোৱাকৈ থবি কিন্তু দেই আৰু আমি পাৰ্টিলৈ যাওঁ তোক ঘৰতে থাক হ'ব দে তই চিন্তা নকৰিবি মই ভালদৰে ধুই থ'ম পিছে অকল সেইকেইটা কৰিলেই নহ'ব ঘৰখনত যত যিমান কৰিবলগীয়া আছে সকলোবিলাক যাতে কৰি আজৰি হয় আপোনাক অনাৰ বাবেই ঘৰৰ কাম কৰা ল'ৰা ছোৱালীহাল উলিয়াই দিছোঁ কাৰণ ডাবল পইচা ভৰি থাকিব নোৱাৰি নহয় এফালে আপোনাক খুৱাই বুৱাই থাকিম আৰু আনফালে চাকৰো ৰাখিম সেয়া হ'বই নোৱাৰে গতিকে আপুনিতো ঘৰত কৰা মেলা অভ্যাস আছেই গতিকে এইখন ঘৰৰ সমস্ত কামৰ দায়িত্ব আপোনাৰ আজি খোলাখুলিকৈ কৈ দিলোঁ আৰু কিনো লুকুৱাই মেলি ৰাখিম ডাইৰেক্ট কৈ দিছোঁ আৰু দেই হ'ব মোৰ ঘৰত কৰাৰ অভ্যাস আছে নহয় মা কাম বনবোৰ অলপ ভালকৈ কৰিবি আকৌ দেই শাহুমাই একদম ঘৰটো চাফ চিকুণ হৈ থকাটো ভাল পায় চিকচিকীয়া কৰি থবি টেবুল চেবুলবিলাক খিৰিকি চিৰিকিবোৰ চব চাফ চিকুণ কৰি একদম ধুনীয়াকৈ চিকচিকীয়া কৰি থবি নহ'লে বহুত বেয়া পায় আৰু শহুৰ দেউতা অহা দিনাখনিতো গম পাবই যাবি আৰু একদম এবাৰ ঘৰ ক্লিন এণ্ড ক্লিয়াৰ হৈ থাকিব লাগিব এতিয়া ঘৰত তেওঁ নাই বুলিহে বাহিৰত থাকে কাৰণে এই হ'ব দে আমি যাওঁ নহ'লে আকৌ পাৰ্টিলৈ দেৰি হ'ব নহয় তই ঘৰত কাম বনবোৰ কৰি এই ভাত পানী কেইটামান বনাই খাবি হ'ব প্ৰণয় ব'লা ইয়াত দেৰি কৰি থাকিলে তাত আকৌ দেৰি হৈ যাব হে ভগৱান তাৰমানে সি মোক এই ঘৰখনত চাকৰণি বনাবলৈ আনিলে হে ভগৱান মোৰ নিজৰ ল'ৰাটো হৈ সি মোৰ লগত কেনেকৈ এনেকুৱা কৰিব পাৰে সকলো তাৰ মাকৰ প্ৰতি মৰম দয়া নাইনে বেলেগৰ কথা বাদ দিছোঁ কিন্তু নিজৰ ল'ৰাটোৱেও সেই ধনী ঘৰৰ ছোৱালী বিয়া কৰাবলৈ পাই নিজকে সলাই পেলালে নিজৰ মাকক পাহৰি থাকি এই বুঢ়ী মাকক সি কাম কৰিবলৈ লগাব লাগে নে সি এতিয়া অকণমান সুখত ৰাখিব লাগে ভগৱান সেই দিনটো দেখাৰ আগতে মোক তুমি মাৰি নিদিলা কিয় কিমান যে সপোন দেখিছিলোঁ তাক লৈ সি ডাঙৰ মানুহ হ'ব মোক ভালদৰে ৰাখিব সকলো আশা চেঁচা পানী ঢালি ধনী ঘৰৰ ছোৱালী বিয়া কৰাই প্ৰণয়ে নিজৰ জন্মদাত্ৰী মাকক পাহৰি গ'ল
সকলো কাম সি শাহুৱেক আৰু ঘৈণীয়েকৰ মতেই কৰে। সিহঁতে যি কয় সি তাকেই কৰে। সি যেন এটা চাবি দিয়া পুতলাৰ দৰে হৈ পৰিল। তাৰ যেন নিজৰ বিবেক বুদ্ধি বুলি একোৱেই নাই। নিজৰ মাককে আনি শাহুৱেকৰ ঘৰত সি চাকৰণিৰ দৰে ৰাখিছে। তাৰ যেন অকণো অনুশোচনা নাই। সি মাথো টকাৰ ওপৰত খাবলৈ বহিবলৈ পাই সি মুঠতে এনজয় কৰিছে। কিন্তু তাৰ নিজৰ মাকৰ মনৰ কথাখিনি সি বুজি নাপালে। সি চাপা নাই, মই ইমান সোনকালে উঠি মৰ্ণিং ৱাক কৰি ঘৰ পালোহি, তোমাৰ মাৰে মহাৰাণীৰ দৰে শুই আছে এতিয়ালৈকে। অয়ো ৰ'বাচোন, আনকালে দেখোন ইমান সময়লৈ উঠে, আজি বা কি হ'ল? ঐ মা নুঠকেলে, ইমান সময়লৈকে শুই আছ যেন তই? তহঁতে উঠিলে নেকি? মোৰ দেখোন টোপনি গৈ আছিলে। আজি ইমান সময় হ'ল গমেই নাপালোঁ। হ'ব কোমল বিচনা পাই ভাও ধৰিব নালাগে। নিজৰ ৰূপবোৰ সকলোৱে সলনি কৰে। প্ৰথম কেইদিন খুব সোনকালে উঠিছিল আমাক ইমপ্ৰেছন কৰিবৰ কাৰণে, কিন্তু লাহে লাহে সুস্থি হ'বলৈ ধৰিছে আপুনি। বিন্দাছ শুবলৈ পাইছেতো, খাবলৈ পাইছে, গতিকে আৰু কি লাগে? উঠক এতিয়া আৰাম কৰি থাকিব নালাগে। মোৰ কাৰণে ব্ৰেকফাষ্টটো ৰেডি কৰক। আৰু আজি মোৰ ফ্ৰেণ্ডছ অলপ ঘৰলৈ আহিব, গতিকে সকলোবোৰ খোৱা বস্তু আপুনি বনাব লাগিব। ভালকৈ বনাব কিন্তু, যাতে মই ফ্ৰেণ্ডছৰ আগত লাজ নাপাওঁ। শুনিলি নহয় মা, আজি মনিকাৰ লগৰ ছোৱালী আহিব, ভালদৰে বস্তুবোৰ বনাই মেলি খুৱাবি। কিন্তু কৈ দিছোঁ কি বনাব লাগে মই তোক ক'ম বাৰু। তই সোনকালে উঠি পেলাই আজৰি হ। মনিকা, তোৰ কিন্তু ভাগ্যখন বিৰাট ভাল। প্ৰণয়ৰ দৰে এটা ল'ৰা পালি আৰু ঘৰতে ৰাখিব পাৰিলি। তোৰ আৰু এইখন কপাল, বুজিছনে? কপাল। পাই, তই যে একেবাৰে ইমান লাকি। তোক দেখিলে যে আমাৰ হিংসাই লাগে পাই। হ'ব দে, তহঁতৰ হাজবেণ্ডে জানো একো বেয়া নহয়। মানে নিজৰ মাকৰ ঘৰত বিয়া হোৱাৰ পাছতো থাকিবলৈ পোৱা সমান সুখ আৰু আছেনে পৃথিৱীত? সেইটো হয় বাৰু, তাৰ বাবে মই বহুত লাকি। পিছে প্ৰণয়, তোমাৰ ইয়াত থাকি কেনেকুৱা লাগিছে? ভাল লাগিছে নে? কিয় বেয়া লাগিব, বৰ ভাল লাগিছে। মনিকাক মই বহুত বেছি ভাল পাওঁ। তাইক এৰি থাকিব নোৱাৰোঁ। গতিকে তাই মোক চৰ্ত দিছিলে যে মই তাইৰ ঘৰত থাকিব লাগিব, তেতিয়াহে তাই মোৰ লগত বিয়া হ'ব। মইনো বোলো কি ডাঙৰ কথাটো, মই তোমাক যিমান ভাল পাওঁ তোমাৰ ঘৰত থকাটো একো ডাঙৰ কথা নহয়। সেয়েহে মই মনিকাৰ লগত থাকিবলৈ গুচি আহিলোঁ। মোৰ বনোৱা মেলা হ'ল, তোমাৰ বান্ধৱীকেইজনী ভিতৰলৈকে লৈ আহা। বোৱাৰী? আৰে মনিকা, এইজনী কোন হয় তহঁতৰ ঘৰত? তোক বোৱাৰী বুলি মাতিলে যে? এইজনী আমাৰ ঘৰৰ চাকৰণী। মোক বোৱাৰী নিচিনাকৈ ভাবে যে, সেইকাৰণে বোৱাৰী বুলি মাতিছে। তই যা, টোপনি ইয়ালৈ ওলাই আহিবলৈ কৈছিল। মই লৈ যাম নহয় মোৰ বান্ধৱীকেইজনী, যা। হ'ব বাৰু, মই আচলতে ভিতৰলৈ ইমান সময়লৈকে নিনিয়াৰ কাৰণেহে বস্তুবোৰ ঠাণ্ডা হৈ যাব বুলি মাতিবলৈ আহিছিলোঁ। হ'ব বাৰু। সেইটো দিন দেখিবলৈহে মোৰ বাকী আছিল। মোক সিহঁতে মোক মাক বুলি চিনাকি দিবলৈ লাজ পালে। মা, তোক মনিকাই সিহঁতৰ আগলৈ ওলাবলৈ হাক দিছিলে, তইনো কি দৰকাৰ ওলাবলৈ? এতিয়া আকৌ সেইটো কথাকে শুনিলি বুলি মনটো একেবাৰে বেয়া কৰি থাকিব নালাগে দে। কথা ক'বলৈ আহিছ? নিজৰ মাৰ আনৰ আগত চাকৰণী বুলি চিনাকি দিবলৈ তই লাজ নাপালি? ঘৈণীয়েৰৰ মুখত এষাৰ কথা ক'ব নোৱাৰিলি? এয়া সন্মানকে দিবলৈ তই মোক গাঁৱৰ পৰা ফুচুলাই লৈ আহিছিলি ন? মা, তই আৰু চাকৰণী বুলি কৈ দিলে চাকৰণী হৈ নাযাওঁ নহয়। তাইৰ বান্ধৱীবিলাক বহুত ষ্টেণ্ডাৰ্ড ন, সেইটো কাৰণে তাই ক'লে আৰু বাদ দে সেইবিলাক কথা। কি ক'লি তই? এইটো একো ডাঙৰ কথা নহয়। তোৰ বাবে ডাঙৰ কথা নহ'ব পাৰে, কিন্তু মোৰ বাবে বহুত ডাঙৰ কথা। তই যেন এইখন ঘৰলৈ আনি বহুত সন্মান দিলি, বহুত হ'ল। পাৰ যদি এই পুহি মাৰক, আকৌ আহি আগৰ ঘৰখনত থৈ আকৈ। নালাগে মোক আৰামৰ জীৱন, নালাগে। মই আৰু ইয়াত এখন টেকো নাথাকোঁ। তই মোক থৈ আহিবিগৈ নে মই অকলে গুচি যাম? যদি তোৰ যাবলৈ সময় নাই ক, মই অকলে যাব পাৰিম। এতিয়া আৰু মোক কাৰো দৰকাৰ নাই। তহঁতে মোক যিমানখিনি দিবি সেয়াই মোৰ বাবে যথেষ্ট হৈছে। কি কৰিবলৈ যে মই সেইখন ঘৰলৈ গৈছিল। নিজৰ ল'ৰা বোৱাৰীয়ে মোক চাকৰণী বুলি চিনাকি দিলে। লোকৰ ছোৱালীজনীৰ কথা বাদ দিছে, কিন্তু নিজৰ ল'ৰাটোৱে এষাৰ মাত নামাতিলে। নালাগে, নাথাকোঁ মই। বহুত ভাল কাম কৰিলোঁ ঘৰলৈ গুচি আহি। ইয়াতে মই অকলশৰেই থাকিম, অকলে যেনেকৈ থাকিছিলোঁ তেনেকৈয়ে থাকিম। খাবলৈ পালে পাম, নাপালে ভোকতে হ'লেও থাকিম, কিন্তু ইয়াত মই শান্তিত থাকিম। ভগৱান, তুমি মোক মাৰি নিনিয়া কিয়? এনেকৈ অকলশৰীয়া জীৱন এটা তুমি মোক কিয় দিলা প্ৰভু? নিজৰ সন্তানৰ পৰা মাক দেউতাকে কি আশা কৰে আৰু মই কি পালোঁ? ধনী ঘৰৰ ছোৱালী বিয়া কৰাবলৈ পাই ল'ৰাই মোৰ লগত এয়া গতি কৰিলে। তাতকৈ তুমি মোক মাৰি নিনিয়া কিয় প্ৰভু? বোৱাৰীকৰ ব্যৱহাৰত
দুখ পাই প্ৰণয়ৰ মাক আহি ঘৰ পালেহি। ইমান অপমান পাব বুলি জনা হ'লে সেইখন ঘৰলৈ প্ৰণয়ৰ মাক কেতিয়াও নগ'লহেঁতেন। কিন্তু মাকে ভাবিছিল যে সেইখন ঘৰত হয়তো তাই শান্তিত থাকিব পাৰিব আৰু অন্ততঃ ল'ৰাটোৰ মুখখন দেখিবলৈ পাব, যাৰ বাবে সেইখন ঘৰলৈ গৈছিল। কিন্তু আজি সেই ঘৰখনত লাজ অপমান সহ্য কৰিব নোৱাৰি নিজৰ ঘৰখনলৈ বুলি মাক একেবাৰে গুচি আহিল। তথাপিও কিন্তু প্ৰণয়ৰ যেন অকণো বেয়া নালাগিল। সি যেন ভালহে পালে মাক গুচি যোৱাৰ বাবে। সি শাহুৱেক আৰু ঘৈণীয়েকৰ লগত বিন্দাছ দিন কটাবলৈ ধৰিলে। মা 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 ঘৰত আছনে? তই কি হ'ল? কি মনত পৰিলে মাৰলৈ? এবছৰৰ মূৰত মাৰলৈ মনত পৰিল হ'বলা তোৰ। মা মই তোৰ ওচৰলৈ আহিবলৈ বাধ্য হ'লোঁ। তোৰ ওচৰলৈ নাহিনো মই ক'লৈ যাম কচোন? মোৰ অৱস্থা একেবাৰে ভাল নহয় মা। কি হ'ল তোৰ? কি কথাবোৰ কৈ আছ তই? আৰু কিয় তই এনেকৈ আছ? মা মোৰ অৱস্থা একেবাৰে ভাল নহয় মোৰ কিডনী এটা বেয়া হৈ গৈছে। কি কথা কৈছ তই এইবোৰ? হা? তই কিবা চিকিৎসা কৰাইছনে নাই কৰা? অলপ চিকিৎসা পাতি কৰিলোঁ মা, কিন্তু বহুত টকা লাগে। ক'ত পাম ইমান টকা? তোৰ দেখোন শহুৰৰ ঘৰ বহুত ধনী, সিহঁতে কি তোৰ চিকিৎসা কৰাব নোৱাৰে? সিহঁতে মোৰ বেমাৰৰ কথা গম পাই মোক ঘৰৰ পৰা উলিয়াই দিছে। মনিকাই বোলে মোক ডিভোৰ্চ দিব, মোৰ দৰে বেমাৰী এটাৰ লগত বোলে তাই সংসাৰ কৰিব নোৱাৰে মা। উলিয়াই দিলে মোক সিহঁতৰ ঘৰৰ পৰা। দেখিলি ধনী মানুহৰ মন? হা? তোক সিহঁতে ভালত কিমান ধুনীয়াকৈ বেকৱালি ল'লে আৰু তোৰ বেয়া সময়ত সিহঁতে তোক ঘৰৰ পৰা গতিয়াই উলিয়াই দিলে। দেখিলি তই সেইবোৰ মানুহকে পাই জন্মদাত্ৰী মাৰক পাহৰি যোৱা নাছিলি জানো? মা মোক ক্ষমা কৰি দে মা। মই টকা পইচাৰ লোভত তোক পাহৰি মই সিহঁতৰ লগত থাকিবলৈ গৈছিলোঁ, কিন্তু সিহঁতে মোক আজি ঘৰৰ পৰা উলিয়াই দিলে। মা তই মোক ক্ষমা কৰি দে মা। মই তোৰ লগত কৰা তোক দুখ দিয়াৰ ফল পালোঁ মা। তই মোৰ মনত বহুত দুখ দিছিলি, কিন্তু যিমান যি হ'লেও মই তোৰ মাকে সন্তানক কেতিয়াও এৰি দিব নোৱাৰে। মই তোক ভাল কৰিম, তই চিন্তা নকৰিবি। গাঁৱত যি টুকুৰা মাটি আছে সেই মাটি টুকুৰা বিক্ৰী কৰি দিম। যেনেকে নহ'লেও মই তোক ভাল কৰি আনিমেই। মাও তই সঁচাই মহান। তোক ইমানখিনি মই কৰাৰ পাছতো তই মোক আঁকোৱালি ল'লি, কিন্তু মই তোৰ দুখবোৰ বুজি নাপাই সিহঁতৰ লগত লগ লাগি তোক বহুত কষ্ট দিলোঁ ন মা। তই মোক ক্ষমা কৰি দে, হ'ব দে বোপাই, তই তোৰ ভুলটো বুজি পালি। তই মোৰ বুকুৰ মাজলৈ উভতি আহিলি, মোৰ বাবে সেয়াই যথেষ্ট। এতিয়া কেৱল মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, তোক যাতে মই অতি সোনকালে ভাল কৰি আনিব পাৰোঁ। নৈৰ সমান ববকুণ, আইৰ সমান হবকুণ। পুতেকৰ দুখৰ কথা শুনি মাকে যেন তাক ক্ষমা কৰি দিলে আৰু তাক ভাল কৰিবৰ বাবে গাঁৱৰ মাটি বাৰী বিক্ৰী কৰি মাকে তাক সুস্থ কৰি আনিলে। আৰু বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বা যিসকল মোৰ চেনেলৰ নতুন, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ আহি আছোঁ। ধন্যবাদ।